নমস্কাৰ বন্ধুসকল, মোৰ চেনেল ৰাজুছ ব্লগলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। চাৰিআলিত থকা এই বালিচাঙত আমি অলপ সময় ৰৈছোঁ। বালিচাঙৰ পৰা একেবাৰে শেষ প্ৰান্তলৈ অসমৰ সীমালৈ কেনেকৈ যাব পাৰি তাৰ কাৰণে আমি আজি ওলাই আহিছোঁ। আপোনালোকে চাই থাকক আমি কোনফালেদি গৈ কেনেকৈ আমি অসমৰ আৰু অৰুণাচলৰ সীমা পাওঁগৈ সেইখিনি আপোনালোকক দেখুৱাম। মই আগতে যোৱা নাই, কিন্তু বালিচাঙলৈ বহুতবাৰ আহিছোঁ, গতিকে আপোনালোকে আমাৰ সৈতে বলক। আমি আগুৱাই আহি এটা তিনিআলি পালোঁ। এই তিনিআলিটোৰ পোন বাটেৰে যাব ৰাই দলঙলৈ আৰু বাওঁফালে যাব মইনাগুৰিলৈ। যিহেতু আমি মইনাগুৰি হৈ অৰুণাচল বৰ্ডাৰলৈ যাম বুলি ভাবিছোঁ, সেইবাবে আমি বাওঁফালে ঘূৰি আগুৱাই গ'লোঁ। বিশ্বনাথ চাৰিআলি ক'ৰবাতে থাকিল আৰু ইটো চাইডে এটা ৰাস্তা আছিলে, সেইটো যায় নগদালৈ। নগদাই আমি দূৰ বুলি ভাবিছিলোঁ, এতিয়া কিন্তু তাতকৈ বহুত ভিতৰত সোমাই আহিছোঁ। চেলাই কাটি ক'ৰবাতে থাকি গ'ল। এইফালে বড়ো ছোৱালী নে কাৰ্বি ছোৱালী ধৰিব পৰা নাই, এয়া চাগে কাৰ্বি ছোৱালী যেনে লাগি আছে। এইটো এটা চেণ্টাৰ কিবা এটা হ'বলৈ গৈ আছে। কিছু দূৰ আগবাঢ়ি গৈ আমি চাৰিআলি এটা পালোঁ আৰু চাৰিআলিটোত সুধি ল'লোঁ মইনাগুৰি যোৱা পথটো। ইয়াত জল জীৱন আঁচনিৰ কাম আৰু কাৰেণ্টৰ কাম একেলগে চলি আছে। ৰাস্তাটো কিন্তু বৰ সুবিধাজনক নহয়, ওখোৰা মোখোৰা পথ, কিন্তু আমাৰ কাম হৈছে আগুৱাই যোৱা। নতুন ঠাই এখনলৈ গ'লে এই ধৰণৰ ওখোৰা মোখোৰা পথবোৰো কেতিয়াবা ভাল লগা হৈ যায়। গোটেই বিস্তীৰ্ণ অঞ্চল খালী, দূৰে দূৰে মানুহৰ ঘৰ আছে, গাঁওবোৰো যথেষ্ট দূৰে দূৰে আছে। কিন্তু প্ৰকৃতিৰ কথা ক'ব লাগিব, প্ৰাকৃতিক পৰিৱেশ ইমান সুন্দৰ। বিশ্বনাথ চাৰিআলিৰ আশে পাশেও ইমান ধুনীয়া ধুনীয়া ঠাই আছে, ভাবিলেই ভাল লাগি যায়। কেনেকৈ যাব না? মাল সাফা দেখুন। এইটো কিবা এটা চেণ্টাৰ পালোহি। ৰবিবাৰ বন্ধ। কি লিখা আছে ইয়াতে? এডমিশন ওপেন ডায়মণ্ড ইংলিছ স্কুল। মইনাগুৰি কোনফালে? আৰু ইটো চাইডে ক'ত যায়? অৰুণাচল বৰ্ডাৰ নেকি এইটো? এনে ফুৰিব ওলাই আহিছোঁ। গেওলাং চেণ্টাৰত আছোঁ এতিয়া, আৰু এই পানীলাও লওঁ ভাইটিৰ পৰা 20 টকা দি এটা পানীলাও। কোনটো ভাল হ'ব? এইটোৱে ভাল হ'ব। সৰু হ'লে ডাঙৰ হ'লে একে, আমি খালি এটা লৈ যাওঁ আৰু দেই। এইটোৱে ভাল, এইটোৱে ভাল। 20 টকা। আমি পালোঁ এইটো গেওলাং চেণ্টাৰ, আৰু এওঁ এতিয়া ক'লে আমাক এইপিনে যদি 7-8 কিলোমিটাৰ আমি চিধাই যাওঁ তেতিয়াহ'লে আমি চিজুচা পামগৈ। কি চেণ্টাৰ বুলি কৈছিলে জানো? দাদা কি চেণ্টাৰ বুলি কৈছিলে? দেলাই। ঠিক আছে, হ'ব। আপুনি কিবা চাই গৈ থাকিলে ঠিক আছে, দেলাই চেণ্টাৰ গৈ থাকক। ঠিক আছে। তাৰ পৰা সিধা উত্তৰ ফালে গ'লে হ'ল। পকা ৰাস্তাৰ উত্তৰ ঠিক আছে। যাই পেলাই ডাইৰেক্ট তিনিআলি হৈ যায়, উত্তৰ চাইডে গ'লো। ঠিক আছে, হ'ব। এনে পশ্চিম গৈ থাকিম। এতিয়া পশ্চিম যাই থাক। ঠিক আছে, হ'ব। দিগদাৰটো নাই ন ৰাস্তাটোত? দিগদাৰ নাই, ঠিক আছে। ৰাস্তা গোটেই ঠিক আছে, হ'ব। এনেকা আছে আমি এতিয়া গেওলাং চেণ্টাৰ পাইছোঁহি। ইয়াৰ পিছত আছে দেলাই পাম। তাৰপিছত আমি চিজুচাৰ পিনে গৈ থাকিম। এইফালে গোটেই বড়ো মানুহ আছে। ইফালে দেলাই চেণ্টাৰ পাম না কি? ৰাস্তাটো ভাল না? ৰাস্তাটো ভাল। অয়নৰ খেল আছিলে টেবুল টেনিছ, কিন্তু দুৰ্ভাগ্য যে আমি যাব নোৱাৰিলোঁ।
নোৱাৰি এতিয়া আমি এনেকুৱা এটা অফ ৰোডেদি আহি আছো যিটো ৰোড আমি নিজে নাজানো ক'ত যাম কি কৰিম কোনফালে যাব সেইটো নাজানো মুঠতে গৈ আছো এইফালেও মানুহ আছে একেবাৰে পাতল এটা সময়ত চাগে গোটেই জংঘলে আছিলে কিমান দূৰলৈকে পাৰো চাওঁ যদি অসুবিধাজনক কিবা দেখো আমি ৰিটাৰ্ণ হ'ম মুঠতে ৰাস্তাটো আপোনালোকে চাওক সেইপিনে চাইকেলত কোনোবা আহি আছে এইপিনে পাহাৰ পাই গ'লো ৰাস্তা চাওঁ অৰুণাচলৰ সৈতে কেনেকুৱা এইয়া চোৱা অৰুণাচল অ' ভাইটি এই দেলাই চেণ্টাৰ কোনফালে চিধা যাওঁ নে কি অঁ 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 আমি লুংলুঙীয়া বাটটোৰে আহি এই সমতল ভূমিখিনি পালোহি এই বাটটোৰে সম্ভৱতঃ সৰু গাড়ীয়ে অহা যোৱা কৰে ইমান সেউজীয়া এখন উপত্যকা আমাৰ কাষতে আছে আমি খবৰেই পোৱা নাছিলোঁ চালে চাই থাকিবলৈ মন যায় চাৰিওফালে কেৱল সেউজীয়া আৰু সেউজীয়া আমি আগপিছ নাভাবি কেৱল আগুৱাই গৈ আছোঁ নাজানো কোনখিনি পামগৈ কিন্তু সুধি সুধি গৈ আছোঁ আশা ৰাখিছোঁ যে আমি বিচৰা এখন সুন্দৰ ঠাই এই পথতেই পাম বলক আমি আগুৱাই যাওঁ বৈদ্য জেগাই দি আহিলোঁ দেই আজি অয়ন হা শুনো কেনেকুৱা অফ ৰোডত আহিছোঁ চব আমাৰ ওচৰতে ইমান ধুনীয়া ধুনীয়া জেগা আছে ইয়াত নামি ফটো একপি উঠিব পাৰিলোহেঁতেন No need of taking photos. এলাই চেণ্টাৰত কাষত গাড়ী এখন দেখা পালোঁ Oh my god. এইফালে এটা ৰাস্তা আছে দেই দেখা পালোঁ জেগাটো কি গাঁওখনৰ নাম 2 নং নাহৰগুৰি আৰু এই এৰি অহা গাঁওখন কি এইফালে এৰি অহা গাঁওখন বাদামগুৰি এইটো অসমে পৰে না অসমে ন কোনটো সমষ্টি পৰে চতিয়া না বিশ্বনাথ চতিয়া বা চতিয়া ইয়ালৈকে আছে ন 2 নং নাহৰগুৰি 1 নম্বৰটো কোনফালে আছে 1 নম্বৰ এফালে এইফালে ন আমি আছোঁ এতিয়া চতিয়া সমষ্টিৰ 2 নং নাহৰগুৰি আৰু এইফালে গৈ আমি দেলাই চেণ্টাৰ পাম 5 কিলোমিটাৰমান আছে না দেলাই চেণ্টাৰ দেলাই অঁ 5 কিলোমিটাৰ নহ'ব কম আছে কম ইয়াত অলপ পিঠা চিঠা খাই লওঁ তাৰপিছত দেলাই চেণ্টাৰৰ পিছত আমি যাম হেৰি চিজুচা ৰাস্তাটো বা কেনেকুৱা ৰাস্তাটো এতিয়া নতুনই বনাই আছে ন অঁ আমি আহি আছো ভয়ংকৰ ৰাস্তা মুঠতে ৰাস্তা মোটামুটি ৰাস্তাটো আছে কিন্তু আহি যাব পৰাকৈ ইমান সুবিধাজনক নহয় মটৰ চাইকেল আহিলে ঠিকে আছে আমি 2 নম্বৰ গিয়াৰতে আহি আছোঁ তেতিয়াৰ পৰা আৰু 3 নম্বৰ গিয়াৰত চলাব পৰাই নাই এতিয়া আমি পাম বুলি কৈছে দেলাই নামৰ এটা চেণ্টাৰ এতিয়া দেলাই চেণ্টাৰ কেনেকুৱা আপোনালোকে দেখা পাব আমিও দেখা পাম প্ৰথমবাৰ এইটো কিবা এটা চেণ্টাৰ পোৱা যেন লাগিছে দূৰলৈ মুঠতে মানুহৰ ঘৰ নাই 2-এটা জেগাত মাত্ৰ ঘৰ আছে এইটো কিবা এটা চেণ্টাৰ খুব সম্ভৱতঃ দেলাই চেণ্টাৰ নহয় চাগে এইটো চেণ্টাৰটো আছে কিন্তু সোমোৱা জেগা নাই বোধহয় চেপাৰেটকৈ এটা কিবা মানে এনেকুৱা জেগা খুলিছে শ্বপিং চেণ্টাৰ এটা এইফালে সোমাব লাগিব এইফালে এতিয়া ইয়াত 3টামান ৰাস্তা আছে কোনটোদি যাব লাগিব তাকে চাওঁ এইটোৰ নামটো কি বুলি কৈছে তাকে এইটো লেফট নে ৰাইট ইয়াত সুধি ল'লোঁ দাৱালি চেণ্টাৰ এই চেণ্টাৰটোৰ নাম দাৱালি চেণ্টাৰ আমি দেলাই পোৱা নাই দেলাইটো পাম বুলি হৈছে এই পিনৰ পৰা গাড়ী এখন আহিছে আৰু কি আছে দদি আৰু কি আছে
আমি সম্ভৱত আহি পালোহি দেলাই চেণ্টাৰ। ইয়াত কি মজা মজা কেৰেলা বিলাহী। এতিয়া ইয়াৰ পৰা কোনফালে কি গ'লে ক'ত পাম সেইটো সুধি আহিব পম্পীয়ে। নাই দে, মই যাবলৈ নাই। আমি দেলাই চেণ্টাৰ পালোঁ। দেলাই চেণ্টাৰৰ পৰা ৰাইট চাইডে চিজুচাৰ যিটো পিকনিক স্পট আছে সেয়া, আৰু আগফালে গৈ আমি ছয়বাৰী পাম। আৰু এই ৰাস্তাটো এতিয়া বনাই থকা হৈছে, অতি বেয়া কণ্ডিশ্যন একেবাৰে বেয়া। আমি এইফালে গৈ ছয়বাৰী ওলামগৈ। প্ৰথমতে অকণমান ভয় লাগিছিলে, গোটেই ৰাস্তাটো মানুহ দুনুহ একেবাৰে কম আছিল, জংঘল আছিল আৰু অফ ৰোডৰ দৰে। এতিয়া আমি মেইন ৰোডটো পালোঁ, কিন্তু মেইন ৰোডৰ অৱস্থা আকৌ সেই গাঁৱতকৈ বেছি বেয়া। আমি ওলাইছিলোঁ 9:30 বজাত। 9:30 বজাত আমি বিশ্বনাথৰ পৰা ওলাই পাভৈ হৈ আহি আমি গ'লোঁ কাৰ্বি ব্লক। কাৰ্বি ব্লকৰ পৰা আমি ওলাই আহি বাগানৰ মাজেৰে গ'লোঁ, গৈ ধূলি ওলালোঁ। ধূলিৰ পৰা ওলাই আমি গ'লোঁ বালিচাঙৰ পৰা চেলাই কাটি হৈ আমি একেবাৰে ভিতৰে সোমাই দেলাইৰ পৰা এইপিনে আহি আমি ওলামগৈ টৌভঙা। এয়া আমি একেবাৰে মেইন ৰোডৰ কাষ পাইছোঁহি। এইবোৰ ইটা ভাটা আপোনালোকে দেখা পাইছে, ইটা ভাটা ছাইডত ইটাবোৰ ৰখাই থোৱা আছে। ইটা লাগিলে আপোনালোকে ইয়াতে আহিব পাৰিব। ইটাৰে ৱাল বনাই থোৱা আছে। তেতিয়া এজনে এইপিনে নামি গৈছে, আমি এইপিনে নাযাওঁ। এইখন ভৰলীখন, জীয়া ভৰলীখন। এইপিনে যিটো চকীঘাট আছে, এইপিনে ভৰলীখন। এইখিনিতে ৰ'বা নেকি অকণমান নেকি? হয়, সোণাৰুডাল ইমান ধুনীয়াকৈ ফুলিছে। আমি পালোহি জীয়া ভৰলী দলং। বাছ অৱশেষত আমি এই পুৰণি যিখন জীয়া ভৰলী আছে, পুৰণি জীয়া ভৰলী দলঙৰ ওপৰত উঠিলোঁ আৰু ইয়াতে আজিৰ যিটো ব্লগ আছে সেইটো শেষ কৰিলোঁ। আমি বিশ্বনাথ চাৰিআলিৰ চাৰিওপিনে ঘূৰি যে এটা আনন্দ ল'ব পাৰোঁ, ঘূৰি ফুৰাৰ, পৃথিৱীখন চোৱাৰ, সেইটোকে দেখুৱাবলৈ আজিৰ ভিডিঅ'টো কৰিলোঁ। আপোনালোকে যদি মন কৰে তেন্তে মোলৈ আপোনালোকে মেছেজ দিব যে কোনফালেৰে গ'লে এই ধৰণে ঘূৰি আহিব পাৰে। মই গোটেই ধুনীয়াকৈ আপোনালোকক ঠাইখিনিৰ বিৱৰণটো দি দিম আৰু আপোনালোকে এটা নতুন ঠাইৰ আনন্দ পাব। আপোনালোকে বিশ্বনাথ চাৰিআলিতে থাকে, কিন্তু তাৰ আশে পাশে থকা যিবোৰ ঠাই আছে সেই ঠাইবিলাকত হয়তো আপোনালোকে ঘূৰা নাই, মই ঘূৰা নাই। ভাবিছোঁ যে আৰু কেইবাটাও ঠাই আছে, তাতো আপোনালোকক লৈ যাম। মোৰ সৈতে আপোনালোকে জড়িত হৈ থাকিব, চাই থাকিব ৰাজেশ ব্লগ। আজিলৈ ইমানতে, বাই বাই।